লোকসভা নিৰ্বাচন সমাগত আমি বিহপুৰীয়া সমষ্টিত সকলো প্ৰকাৰে আমি নিৰ্বাচন প্ৰচাৰ অভিযান তুংগত উঠাবৰ কাৰণে আমি সাজু হৈ উঠিলোঁ। তাৰ বাবে আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টি ভিত্তিক আমি নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিলোঁ। তাৰ পৰৱৰ্তীত আমি তৃণমূলত ৰাইজক একত্ৰিত কৰিবৰ বাবে 23খন পঞ্চায়ত আমি সমিতি গঠন কৰিলোঁ। আৰু মই নিজে স্থানীয় ইয়াৰ জনপ্ৰতিনিধি হিচাপে 186টা বুথত গৈ বুথে বুথে বুথ পৰ্যালোচনা আৰু আশীৰ্বাদ অনুষ্ঠানত মিলিত হৈ আছোঁ। আৰু এতিয়া অহা 31 তাৰিখে আমাৰ সমষ্টি যি নিৰ্বাচন পৰিচালনা সমিতি মুখ্য দ্বাৰ আমি ৰাতিপুৱা 9 বজাত মুকলি কৰিবৰ কাৰণে আমি সাজু হ'লোঁ। আৰু অহা 1 আৰু 2 তাৰিখে আমাৰ শোণিতপুৰ লোকসভা সমষ্টি সাংসদ পদৰ প্ৰাৰ্থী আমাৰ শ্ৰীযুত ৰঞ্জিত দত্ত ডাঙৰীয়াই তেওঁ 1 আৰু 2 তাৰিখে 11খন পঞ্চায়ত ভিত্তিক তেওঁৰ ৰাজহুৱা জনসভা সম্বোধন কৰিব। তাৰ বাবে আমাৰ প্ৰস্তুতি আগবাঢ়িল। আৰু আমাৰ সমষ্টিত এখনেই এবাৰ লোকসভা বিশাল প্ৰচাৰ সভা আমি আয়োজন কৰিবৰ কাৰণে ভাবিছিলোঁ। সেইধৰণে আমি প্ৰচাৰ সভা আয়োজন কৰিবৰ কাৰণে এতিয়া ঠিক কৰিলোঁ। অহা 4 তাৰিখে আমাৰ বিহপুৰীয়া সমষ্টিৰ নাৰায়ণপুৰলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি তেখেতে ৰাইজক সেৱা আৰু সম্বোধন কৰিবৰ কাৰণে আহিব দিনৰ 2 বজাত। আৰু এই দিনৰ 2 বজাৰ সভাত আমি আমাৰ সমষ্টি 4 কোণৰ পৰা যাতে ৰাইজ আহি ইয়াত যাতে অংশ লয় তাৰ বাবে আমাৰ ইতিমধ্যে প্ৰচাৰ কৰা বা যাৱতীয় ব্যৱস্থা ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। আমি লক্ষ্য ৰাখি আমি প্ৰচাৰলৈ আমি নামিবলৈ সকলোকে কৈছোঁ যাতে আমি এবাৰ এই 11 নং শোণিতপুৰ লোকসভা সমষ্টিত যাতে বিহপুৰীয়া সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদৰ মাজেৰে যাতে প্ৰথম স্থানলৈ যাতে আমি আহিব পাৰোঁ। আৰু বুথসমূহৰ মাজতো এতিয়া আমাৰ 186টা ইয়াত বুথ আছে, বুথ সমিতি আছে। তেওঁলোকৰ মাজত এতিয়া তীব্ৰ প্ৰতিযোগিতাত তেওঁলোকে অৱতীৰ্ণ হৈছে যে 186টা বুথৰ ভিতৰত কোনটো বুথে প্ৰথম স্থানলৈ আহিব পাৰে। আৰু সেইধৰণে আমি শোণিতপুৰৰ এইবাৰ লোকসভা আসনত মই যি ধৰণৰ পৰিৱেশ দেখিছোঁ, তেজপুৰলৈ গৈ বা গহপুৰত বা বিহালীত বা ঢেকীয়াজুলিলৈকে যিটো মই লক্ষ্য ৰাখিছোঁ, ৰাইজৰ যিটো জনসমৰ্থন আৰু যিটো জনসমাগম, যিধৰণে আমাৰ অংশগ্ৰহণ সভা সমিতিবিলাকত দেখিছোঁ, এই ধৰণে যদি আমি এইকেইটা দিন আগবঢ়াই লৈ যাব পাৰোঁ তেতিয়াহ'লে এইবাৰ ভাৰতবৰ্ষৰ 5টা লোকসভা য'ত সৰ্বাধিক ভোটৰ ব্যৱধানত বিজয়ী সমষ্টি, সেই সমষ্টিত আমি শোণিতপুৰ লোকসভা আসনখনক অন্তৰ্ভুক্ত কৰিবলৈ আমি সকলোকে উঠি পৰি লাগিবৰ কাৰণে আমি কৈছোঁ। যাৰ জৰিয়তে আমি মাননীয় প্ৰধানমন্ত্ৰী যাতে দৃষ্টি নিবদ্ধ কৰিব পাৰোঁ, যাৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী যাতে আমি হাত শক্তিশালী কৰিব পাৰোঁ, ভাৰতৰ বুকুত যাতে আমাৰ শোণিতপুৰ এই লোকসভা আসনখনে সৰ্বাধিক ভোটৰ ব্যৱধানত যাতে বিজয়ী হোৱা আসনত যাতে পৰিগণিত হয়। তাৰ বাবে মই বিশেষভাৱে বিহপুৰীয়া সমষ্টিৰ ৰাইজক তেওঁলোকে যোৱা দিনসমূহক তেওঁলোকে মোক যি ধৰণে মৰম আৰু আশীৰ্বাদৰ মাজেৰে এইখিনিলৈকে কাম কৰাৰ সুযোগ দিছে, গতিকে তেওঁলোকৰ ওপৰত মোৰ গভীৰ আস্থা আৰু বিশ্বাস আছে। তেওঁলোকে এইবাৰ লোকসভা নিৰ্বাচনত আমাৰ বিহপুৰীয়া সমষ্টিক শোণিতপুৰ লোকসভা সমষ্টিৰ ভিতৰত প্ৰথম স্থানলৈ লৈ অহাৰ ক্ষেত্ৰত তেওঁলোকৰ আশীৰ্বাদ আগবঢ়াব। আৰু তেনেধৰণে প্ৰতিটো ঘৰৰ লগত জনসম্পৰ্ক কৰিবৰ বাবে, তেওঁলোকৰ আশীৰ্বাদ ল'বৰ বাবে আৰু আমাৰ দলৰ বিজয় ধ্বজা ঘৰে ঘৰে উত্তোলন কৰিবৰ বাবে তেওঁলোকৰ অনুমতি সাপেক্ষে এই কাম কৰা আমাৰ আৰম্ভ হৈছে। আৰু এই কাম যাতে আমি বিহুৰ পূৰ্বে কৰি যাতে আমি শেষ কৰিব পাৰোঁ, তাৰ বাবে আমাৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সমষ্টিভিত্তিক সমিতিক আৰু 23খন পঞ্চায়ত ভিত্তিক সমিতিক ইতিমধ্যে আমি আহ্বান ৰাখিছোঁ।